আজি আৰু এটা নতুন ভিডিঅ' লৈ আহি গ'লোঁ। টপিক হৈ গ'ল কেনেকৈ আপুনি ভিডিঅ' বনাব, কেনেকৈ কণ্টেণ্ট বনাব, কেনেকৈ কেমেৰাৰ সন্মুখত আহিব, তাৰে বিষয়ে মই আলোচনা কৰিম। মোক চাওক, মই বৰ্তমান গাড়ীৰ ভিতৰত আছোঁ। ক'ৰবাত আহিছোঁ, মই ইয়াতে বহি পেলাই মনত পৰি গ'ল যে মই ভিডিঅ' এটা বনাওঁ, আৰম্ভ হৈ গ'লোঁ আৰু। ঠিক তেনেকৈ আপুনি য'তে আছে, য'তে গৈ আছে, ঘৰতে আছে, ক'ৰবাতে আছে, আপুনি মোবাইলটো লৈ পেলাই কেমেৰাটো এনেকৈ অন কৰি পেলাই যি ইচ্ছা আপুনি কৈ থাকক। হেল্ল' গাইজ, যি মানে মুখেদি আহিছে নাহিছে যিমানেই পাৰে এনেকৈ কৰি ট্ৰাই কৰি থাকক। এটা নহয়, 5টা নহয়, 7টা নহয়, 10টা নহয়, বনাই থাকক। যোনটো ভাল হ'ব সেইটো আপলোড কৰি দিব। ঠিক আছে, কি টপিক লৈ বনাব কেমেৰা সন্মুখত কৈ দিলোঁ কেনেকৈ কি কৰিব। কি টপিক লৈ বনাব, কিবা এটা ক'ৰবাত গৈছোঁ, মই ইয়াত আহিছোঁ, মই মাহীৰ ঘৰত আহিছোঁ বা পেহীৰ ঘৰত আহিছোঁ বা খুৰাহঁতৰ ঘৰত আহিছোঁ, কিবা এটা লৈ বনাই দিলে হ'ল। তাৰপিছত আপুনি যে ভিডিঅ' এটা বনাই গৈ আছে বা বনাই আছে, মোবাইলটো কেমেৰাটো এনেকৈ ধৰিলে, অন কৰিলে, মানুহে চাৰিওফালে চাই আছে, ইয়ে চাই আছে, ইয়ে চাই আছে, মানুহে হাঁহি আছে, ধেমালি কৰি আছে। আপুনি ভয় কৰিবলৈ নাই, লাজ কৰিবলৈ নাই। সেইখিনি আপোনাৰ মাইণ্ডৰ পৰা ওলাই দিব লাগিব, পূৰা ওলাই দিব লাগিব। আপুনি যদি ভাবে যে মানুহে কিবা ক'ব, সেই অমুকে কিবা ক'ব, তমুকে কিবা ক'ব, ভিডিঅ' এটা এৰিম, লাজ লাগিব, সেয়া বস্তু যদি আপোনাৰ ভিতৰত থাকে, তেতিয়া আপুনি কেতিয়াও ভিডিঅ' বনাব নোৱাৰে। সেইখিনিতো থাকিব লাগিবই, মানুহৰতো সেইখিনি লাজ চৰমটো থাকিব লাগিবই, কিন্তু যেতিয়া আপুনি এটা ভিডিঅ' বনাবলৈ আহিব, সেই সময়টোত এইখিনি বস্তু আঁতৰাই দিব লাগিব। আঁতৰাই দি তাৰপিছত আপুনি ভিডিঅ' বনোৱা আৰম্ভ কৰি দিয়ক। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। কোনো লাজ চৰমৰ কথা নাই, কোনোবাই কিবা ক'ব সেয়া আপুনি চিন্তা কৰি লাভ নাই। আপোনাৰ কামানি আপুনি নিজে কৰিব লাগিব, আপোনাৰ কষ্ট আপুনি নিজে কৰিব লাগিব। কোনোবা হাঁহিলেও তেওঁ আহি পেলাই আপোনাক কামখিনি কৰি নিদিয়ে, নিজৰটো নিজে কৰিব লাগিব। সেইকাৰণে সদায় নিজৰ কাম নিজে কৰিবলৈ শিকক, নিজে কৰিবলৈ চেষ্টা কৰক, নিজে জানিবলৈ চেষ্টা কৰক, নিজে বুজিবলৈ চেষ্টা কৰক, আৰু নিজে কিবা এটা কৰি পেলাই মানুহক দেখুৱাবলৈ চেষ্টা কৰক। তো আজিলৈ ইমানেই। মোৰ পেজটো ফ'ল' কৰি ৰাখিব। নেক্সট এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে মোক ফ'ল' কৰি ৰাখক আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিয়ক।